এয়া আমাৰ ঘৰৰ সকলো মেম্বাৰ সকলোৱে মিলিজুলি একেলগে আমি ভাত খাইছোঁ। গুড মৰ্ণিং এভৰিৱান। মৰ্ণিঙতে ঘাইঘৰৰ চোতালখন সাৰি লৈছোঁ। আমি যিহেতু ঘাইঘৰতে আছোঁ বৰ্তমান, চোতালখন সৰা হৈ গ'ল। তাৰপাছত এতিয়া মই নিজৰ ঘৰলৈ গাইছ ৰাতিপুৱা আকৌ লাগি গ'লোঁ কামত, কিয়নো কাম কৰিবলৈকে আহিছোঁ বেংগলোৰৰ পৰা। যিহেতু একদম হিল চেণ্ড গ্ৰেভেল মই আনি থোৱা আছিলে আগতে। এই ঘৰটো ঢেলাই কৰোঁতে আনিছিলোঁ, বেছি হ'ল থৈ দিছিলোঁ। এতিয়া বোলো সেই যিহেতু ঘৰটো ৱাল গাঠোঁ বুলি লৈছোঁ, ইয়াত মানে অলপ শিল বালি লাগে, সৰু সৰু শিলখিনি লাগে আৰু ডাঙৰ শিলখিনি আঁতৰাই দিয়ে। এতিয়া সৰু সৰু শিলখিনি বাছি দিছোঁ। শিলটো একচুৱেলি অৰ্ডাৰ কৰা হৈছে, এইখিনিও ফিনিছ কৰিব লাগিব যে, সেইটো কাৰণে শিলখিনি বাছি ৰুমটো খালী কৰিব লাগিব, বস্তুখিনি ইউজ কৰিব লাগিব। আৰু আমাৰ মানে প্ৰতিটো আমি অসমত আহি কি কৰি আছোঁ কি নকৰি আছোঁ মানে সকলোখিনি আপোনালোকক দেখাবলৈ যত্ন কৰিম। আপোনালোকে চাব ভিডিঅ'বিলাক। মোৰ জাজনীয়ে ভৰিয়ে ধান মাৰি আছিল আৰু ধান মাৰি থকা দেখি ময়ো আহিলোঁ ধান মাৰিবলৈ। দাদাই হাঁহি আছে, বেংগলোৰৰ পৰা ধান মাৰিবলৈ আহিলনে বুলি কৈছে। এইটো হৈছে মোৰ ঘৰ আৰু এইটো হৈছে মোৰ জাজনীৰ ঘৰ, মানে বৰ্তা আৰু বমা ঘৰ। আৰু ইয়াত মই আহিছোঁ ধান মাৰিছোঁ যে, এয়া খেৰ সূতা বনাবৰ বাবে মাৰিছোঁ, ঘৰ সাৰিবৰ বাবে খেৰ সূতা নাই। আৰু তাইও খেৰ সূতা বনাবৰ বাবে ধান মাৰিছিলে, ময়ো মাৰি ল'লোঁ। আৰু এইপিনে মই খেৰ সূতাটো সুন্দৰ কৰি বনাই লৈছোঁ। এয়া চাওক, খেৰ সূতা আপোনালোকেও বনাই নহয় চাগে, ময়ো এয়া বনালোঁ। আৰু খেৰ সূতা এনেদৰে বনাই সাৰিও দেখালোঁ আপোনালোকক। তাৰপাছত আহি গ'লোঁ ঘৰলৈ। ঘৰত গাড়ী আহিলে, মানে আকৌ ইটা আনিলে। কালি ইটা এগাড়ী দিলে, আজি আকৌ এগাড়ী আনিলে। এইপিনে তেওঁলোক অহা দেখি মই তামোল কাটিছোঁ, লগতে বজনাজনো আহিলে, তেওঁ বহিছে, তেওঁকো তামোল এখন দিওঁ। আৰু এইপিনে গাড়ীখন যিহেতু আহিলে, গাড়ীলৈ অহা মানুহকেইজনকো তামোল এখন দিওঁ, লগতে চাহ অকণমান দিলোঁ বাৰু। চ' এয়া যোনে কথা পাতিছে। এইপিনে আহিলে আকৌ দাদা, মই যে অথনি ধান মাৰি আছিলোঁ, এইজনী আছে ডাঙৰ বাইদেউ, মানে মোৰ ডাঙৰ জা। খানা খাইছোঁ আমাৰ 4 ঘৰ গোট খাই পিনি। আমাৰ ককাই ভাইকেইটা দেই, বেলেগ নহয়। সৰু দাদা, মাজু দাদা নাই, বিহু মাৰিবলৈ গ'ল। এয়া মা, সেয়া বোৱাৰী, সেয়া ভতিজা, সেয়া মাহী, সেয়া বাইদেউ, আৰু এইপিনে এগৰাকী বোৱাৰী, আৰু সৌবদৌ ক'লৈ গ'ল জানো, এজন ভাইটি, মাহী ল'ৰা। চ' এইগৰাকী আছোঁ মই। আমাৰ 4জন ককা ভাই, 4জনী জাৰজলী আৰু 4খন ঘৰো। কিন্তু আমাৰ ঘৰলৈ কোনোবা যদি আলহী আহে, তেন্তে আমি একেখন ঘৰতে সকলোৱে মিলিজুলি এনেদৰে ভাত এসাঁজ খাওঁ। আজি আমাৰ ঘৰলৈ শাহুমা, ভনীয়েক আৰু ভনীয়েকৰ পিতেক বোৱায়েক আহিছিল। তেওঁলোক অহাৰ বাবে আমাৰ ডাঙৰ দাদাৰ ঘৰতে এনেদৰে সকলোৱে ভাত এসাঁজ খাইছোঁ। আমাৰ ঘৰত কোনোবা আলহী আহিলে ভাত বনোৱা দায়িত্বটো পৰে ডাঙৰ বাইদেউ, মানে ডাঙৰ জাৰজনীৰ ওচৰত, কাৰণ তেওঁৱে বনাব লগা হয়। যদিও ঘাই ঘৰত বনোৱা হয়, তেতিয়া বাইদেৱে গৈ বনায়গৈ। যদিও ডাঙৰ দাদাৰ ঘৰত বনোৱা হয়, বাইদেৱে বনায়। বেছিকৈ ডাঙৰ দাদা আৰু ঘাই ঘৰত ভাত পানী বনোৱাটো বেছিকৈ হয়, কাৰণ তেওঁলোকৰ ঘৰত বনালে চৌকেইটাও অকণমান ডাঙৰ হয়, সেয়েহে সকলোৱে মিলিজুলি খায়ো ভাল পায়। আজি এয়া আমি সৰুকৈ এটি প্ৰীতি ভোজন আয়োজন কৰিলোঁ। গাঁৱত থকা বাইদেউগৰাকীকো নিমন্ত্ৰণ কৰিলোঁ, তেওঁ আহিলে, তেওঁৰ লগতে তেওঁ বোৱায়েককো লৈ আহিলে। আৰু আজি আমাৰ মাজত আমাৰ পৰিয়ালৰ বৰ্তা পিতেকো আছে। সকলোৱে মিলি এনেদৰে ভাত এসাঁজ খালোঁ। আপোনালোকেও এনেদৰে মিলিজুলি খায়নে জনাবচোন। কিন্তু আমাৰ ঘৰত কোনোবা যদি আলহী আহে, আমাৰ চৰুত যদি ভাত নাথাকে, তেন্তে বাইদেউ চৰুৰ পৰা ভাত আনি আমি দিওঁ, বা বাইদেউ চৰুত যদি ভাত নাথাকে, তেন্তে আমাৰ চৰুৰ পৰা ভাত নি বাইদেৱে আলহীক শুশ্ৰূষা কৰে। কিন্তু কাকো আমি জানিব নিদিওঁ যে আমাৰ চৰুত ভাত নাই বা আমাৰ ঘৰত চাহপাত চেনি নাই। এইবিলাক আমি কেতিয়াও কাকো জানিবলৈ নিদিওঁ। আমি বহুত মকামিলাকৈ এনেদৰে আলহীক শুশ্ৰূষা কৰোঁ। আৰু আজিও এনেদৰে আমি সকলোৱে মকামিলাকৈ এসাঁজ খালোঁ। এতিয়া বৰ্তমান আমাৰ মাজত মাজু দাদা উপস্থিত নাই, কাৰণ মাজু দাদাই বিহু প্ৰগ্ৰেম কৰিবলৈ গৈছে। যিহেতু আজিকালি বিহু ঘৰে ঘৰে মাৰিয়ে আছে এতিয়ালৈকে, আৰু দাদাই গ'ল বিহু মাৰিবলৈ। সেয়েহে দাদা এতিয়া উপস্থিত নাই যদিও, আৰু দাদাও নাই, দেউতাও নাই, দেউতা শুই গ'ল। আৰু দেউতাও নাই, যিহেতু দাদাও নাই, তেন্তে তেওঁলোকৰ বাবে আমি এসাঁজ ভাত কাইলৈলৈ সজাই ৰাখিছোঁ। আৰু আজি আমাৰ মাজত উপস্থিত থকা সকলোকে আপোনালোকক এপাক দেখালোঁ। এয়া আমাৰ পৰিয়ালটো, মানে মোৰ শাহুমা আৰু শাহু দেউতা, লগতে ককাই ভাইকেইজন, জাজলীকেইজনে মিলিজুলি এনেদৰে এসাঁজ খালোঁ। বহুত বছৰৰ মূৰত, প্ৰায় 5 বছৰ এনেদৰে খোৱা বোৱাটো পাহৰিয়ে গৈছিলোঁ। কিন্তু এতিয়া আকৌ আহিলোঁ যিহেতু গাঁৱলৈ, এনেদৰে মকামিলা কৰি খাইছোঁ। আৰু মই এতিয়া বৰ্তমান মোৰ ঘৰত চৌ পতাই নাই, কাৰণ ঘাই ঘৰতে খোৱা বোৱা কৰিছোঁ আৰু ঘাই ঘৰতে আছোঁ। নিজৰ ঘৰখন
ঘৰ ভাগেই আছে। এইখিনিও মোৰ নিজৰে ঘৰ। ল'ৰাই খাইছে, বৰমাকৰ ঘৰত ভায়েকে খাইছে, বৌয়েকৰ ঘৰত মই